ধুমুহাৰ ফলত এই ঘটনাটো সংঘটিত হৈছে আৰু বিদ্যুতৰ কাৰেণ্টৰ খুঁটি বাগৰি এটা ই ৰিক্সাৰ ওপৰত পৰি ক্ষয়ক্ষতি হৈছে। ৰ'ড ব্লক হৈ আছে, এতিয়া আধা ঘণ্টা বেছি হৈ গ'ল, ৰ'ড ব্লক হৈ আছে। এনে পেচেঞ্জাৰৰ ক্ষয়ক্ষতি হৈছে নেকি? নাই, এতিয়া পেচেঞ্জাৰৰ একো ক্ষয়ক্ষতি হোৱা নাই। মানে আহি আছিলোঁ ধুমুহা বৰষুণৰ ফলত মানে আপোনাৰ গছ ডাইৰেক্ট গাড়ীৰ ওপৰত পৰিছে। আল্ট্ৰা বাছত আছিল? কিমানজন মানুহ আছিল গম পায় নেকি? মানুহ আনুমানিক কিমানজন আছিলে? আমাৰ 20-25জন মান হ'ব। কাৰোবাৰ কিবা হৈছে নেকি? একো হোৱা নাই, কাৰো ক্ষয়ক্ষতি হোৱা নাই।